বাৰে বাৰে কোৱাৰ পাছত ডিচি বাইদেৱে আহি পেলাই ইঞ্জিনিয়াৰজন কি ধমক দিলে। ইঞ্জিনিয়াৰজনক ক'লোঁ ছাৰ এইটো বাইদেউক ক'লোঁ, বাইদেৱে ক'লে লগে লগে এই কলেজৰ নামনি মাজুলী কলেজৰ ফ্ৰণ্টটো পঢ়াইছে বুলি কৈছে, তাতো ত্ৰিছে মাৰি দিয়ক অলপ। ইমান বাৰ কোৱাৰ পাছত আজি কিয় কৰি দিয়া নাই? কি হৈছে মই ট্ৰেন্সফাৰ কৰি গুচি যামগৈ। আপোনালোকৰ অন কেমেৰাৰ ফ্ৰণ্টতে চপৰা চপৰিকে কহাই গৈছে। আপোনালোকৰ কমেণ্ট লৈ থকা অৱস্থাত আকস্মিকভাৱে যদি সাংবাদিকসকলে যদি পৰি গ'লেহেঁতেন তেতিয়া কি হ'লহেঁতেন? বিভাগীয় কৰ্তৃপক্ষ দায়ী হ'লে নে বা ৰাইজে দায়ী হ'লহেঁতেন? আজি ইমানবাৰ আপিল কৰাৰ পাছতো আজি আমাক এই নামনি মাজুলী এই চাৰিগৰীয়া আৰু মহৰ্ষিকৰ ইমাহটো কোনো নিৰাপত্তা সুৰক্ষা দিয়া নথকাৰ কাৰণে আজি অমুক মহৰ্ষি ৰাইজ আৰু চাৰিগৰীয়া ৰাইজে ওলাই মেলি আমি শ্ৰমদান কৰিবলগীয়া হৈছোঁ। আচলতে অতি পৰিতাপৰ বিষয় আপুনি যিটো কথা কৈছে। এই নামনি মাজুলী অঞ্চলটোৰ বিভিন্ন অঞ্চল আজি যি ধৰণৰ ব্ৰহ্মপুত্ৰ খহনীয়াই ৰূপ ধাৰণ কৰি আজি মাজুলীক এটা নামনি মাজুলী অঞ্চলটো মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন হোৱাৰ উপক্ৰম ঘটিছে। তৎসত্ত্বেও মাজুলীৰ জলসম্পদ বিভাগে হওক বা ব্ৰহ্মপুত্ৰ বৰ্ডে হওক বা কিংবা জনপ্ৰতিনিধিয়ে সেই অঞ্চলটোক গুৰুত্ব নিদিয়াটো আমি এই অঞ্চলৰ বাসী হিচাপে অতি আমি আক্ষেপ প্ৰকাশ কৰিছোঁ। আজি এই অঞ্চলটোৰ এই খহনীয়াই যদি কিবা কাৰণত মলুৱাল মলাপিন্ধা মথাউৰিলৈ আজি 100 মিটাৰো ডিষ্টেঞ্চ নাই, ইয়াক যদি কিবা এটা কাৰণত এই মথাউৰিটো খহনীয়াত যায় তেতিয়াহ'লে নামনি মাজুলী অঞ্চলটোৰ কৰ্টিপাৰ চিৰিলুইত 3খন পঞ্চায়তৰ লগতে আমাৰ ইয়াত থকা প্ৰায় 50-60খন গাঁৱে ইয়াত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিব। আজি সেই অঞ্চলটোক প্ৰতিৰোধৰ কাৰণে বিজ্ঞানসন্মত প্ৰতিৰোধ ব্যৱস্থা কৰিবৰ কাৰণে আমি জলসম্পদ বিভাগক তেওঁলোকক আবেদন নিবেদন কৰি জনোৱা হ'ল। তেখেতসকলে মাত্ৰ কেইডালমান পাৰ্কোপাইন পেলাই, খুব বেছি 100 পাৰ্কোপাইন পেলাই তেওঁলোকে দায়িত্ব সামৰি সেই মানুহসকলক এটা অৱহেলা দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ বৰ্ডক আমি বহুবাৰ আবেদন নিবেদন কৰিলো, তেওঁলোকক সজমিন তদন্ত কৰালো, তাৰপিছত তেওঁলোকৰ কাণ সাৰ নাই। আজি এই কাৰণে এই যি ধৰণে ব্ৰহ্মপুত্ৰ বৰ্ড আৰু জলসম্পদ বিভাগটোক নাকি লগাই পেলাই কামত কৰাব পাৰিবনে নাই মাজুলীৰ বিধায়ক মহোদয়ক আমাৰ এটা ডাঙৰ প্ৰশ্ন। আৰু অতি শীঘ্ৰে এই দুটা ডিপাৰ্টমেণ্টক ইয়াত সজমিন তদন্ত কৰাই সেই কুম্ভকৰ্ণ নিন্দাত হৈ থকা যিসকল দুটা ডিপাৰ্টমেণ্ট সেই দুটা ডিপাৰ্টমেণ্টক কামত লগাবৰ কাৰণে মাজুলীৰ মাননীয় বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ। ইয়াতে দেখা পোৱা গৈছে ৰাইজে শ্ৰমদান কৰিছে, বাঁহৰ জেং দিবলগীয়া আছে। ইমান উন্নত প্ৰযুক্তি থকাৰ পিছত ইয়াতে আচলতে স্থায়ী সুৰক্ষাৰ বাবে নহয়। আমাৰ এই চাইটটো মানে এই অংশ, এই ব্ৰহ্মপুত্ৰৰ এই অংশটো আমাৰ 2 মাহৰ আগতে আমি দায়িত্ব লৈছোহে, মানে জলসম্পদে দায়িত্ব লৈছে। সেইকাৰণে আমাৰ ইয়াত বিশেষ তেনেকে স্কিম আমাৰ এতিয়া বনোৱা হোৱা নাই, দিয়াও হোৱা নাই। সেইটোৱে আমাৰ এতিয়া যিখিনি আছে, আমাৰ যিটো ফ্লাড ফাইটিং মেটেৰিয়েল বুলি কয় তাৰে আমাৰ পাৰ্কোপাইন আমাৰ যথেষ্ট আছে হেৰিত ষ্ট'ৰৰ পৰা আমাৰ জাষ্ট আনি লোৱা হৈছে। আমাৰ আজি গধূলি বা কালি বা ৰাতিপুৱা আমি বা পাৰ্কোপাইন আপোনাক আজি ইয়াতে কৈছে যে আপোনাক এতিয়া যাব নিদিয়ে যেতিয়ালৈকে ইয়াত পাৰ্কোপাইন নকৰে। নাই নাই, পাৰ্কোপাইন আমি কাম কৰিম, পাৰ্কোপাইন কাম কৰিম, কিন্তু পাৰ্কোপাইন অহালৈকে দেৰি হোৱাৰ লগে লগে আমি যিমানখিনি পাৰিছো মানে হেৰিখিনি কৰি দিছো, কিন্তু আমাৰ যে মেটেৰিয়েল খিনি আমাৰ হৈছে আপোনাক ৰখাই থৈছে, ৰখাই থৈছে যাব নিদিয়ে। হয়, এইটো অহাটো আহিছে, আমি কৰিহে যাম, মানে কৰিহে যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।